হেল্ল' এভৰিৱান, কেনে আছে সকলোৱে? আজি বহুত দিনৰ মূৰত আপোনালোকলৈ আৰু এটা মিনি ব্লগ লৈ আহিছোঁ। বহুত দিন হৈ গ'ল ব্লগ দিয়া হোৱা নাছিলে, একচুৱেলি অলপ বিজি হৈ আছিলোঁ। আৰু এতিয়া যিহেতু উইণ্টাৰ ভেকেশ্যন চলি আছে, তো ভাবিলোঁ আকৌ ভিডিঅ'জবোৰ দিয়া ষ্টাৰ্ট কৰোঁ। একচুৱেলি মই গৈছিলোঁ উইণ্টাৰ এক্সপ' চাব, গুৱাহাটীতে হৈ থকা। তাত গৈ ভাবিলোঁ ভিডিঅ' এটা বনাই লওঁ আৰু আপোনালোককো দেখাওঁ কি আছে, কেনেকুৱা আছে। চ' গৈয়ে লেফ্ট ছাইডে ফাৰ্ষ্ট মই দেখা পাইছিলোঁ টাৰ্কিছ নাও বুলি এখন আইচক্ৰীম ষ্টল আছিলে, য'ত অকণমান আইচক্ৰীম প্লে দেখাই আছিলে তেওঁ। সেইখিনি চালোঁ। চাই তাৰ পৰা অলপ আগুৱাই গৈয়ে তাত ধুনীয়া ধুনীয়া ডেক'ৰেটিভ আইটেমছবোৰ আছিলে। এইবোৰ দেখিছেনে? ইমান মৰম লাগিছে নহয়নে? ইয়াতে ভগৱানৰ মূৰ্তিৰ লগতে বাকী বেলেগ বেলেগ এইবোৰো আছিলে আৰু সজাই থোৱা বস্তু। আৰু এয়া যে দেখিছে, ইয়াৰ লগতে মানে মাটিৰে বনোৱা কাপ, প্লেট, ধুনীয়া ডিছ এইবোৰ আছিলে। আৰু এই দাদাজনে তাতেই বনাই আছে। আৰু আপোনালোকে যদি বিচাৰে নিজেও ইয়াতে বনাব পাৰে। 100 ৰুপিজ লয় আৰু 100 ৰুপিজত তেওঁ আপোনাক মানে নিজে কিবা এটা বনাব শিকাই দিয়ে আৰু আপুনি নিজে বনাব পাৰে। বাহিৰৰ এইখিনি চাই আমি ভিতৰলৈ গ'লোঁ আৰু ভিতৰত গৈ ফাৰ্ষ্ট এখন ষ্টল পালোঁ, য'ত মানে ধুনীয়া ধুনীয়া কি ৰিংছ আৰু বিভিন্ন ধৰণৰ এইবোৰ বস্তু আছিলে আৰু ষ্টেশ্যনাৰী বস্তুবিলাক। আৰু ইয়াৰ পিছতে মই আহি দেখি পালোঁ ছোৱালীবোৰৰ কাৰণে একদম হেভেন হয়। ধুনীয়া ধুনীয়া ইয়েৰিংছ কালেকশ্যন, একদম মানে ইউনিক আছিলে। কিছুমান লৈ ল'লোঁ আৰু ছোৱালীখিনিক কৈছোঁ যোৱা আৰু গৈ কেনে পূৰা উঠাই লোৱা কেইটামান। বহুত ধুনীয়া লাগিছিলে সঁচাকৈ। আৰু ইয়াৰ পিছতে মই দেখি পালোঁ এখন ষ্টল, কি নাম আছিলে মই পাহৰি গ'লোঁ। কিন্তু ইয়াতে মানে এষ্ট্ৰলজাৰ পপি বুলি কেনে এজনী এষ্ট্ৰলজাৰ আছিলে, যে যদি আপুনি বিচাৰে হাত দেখাব বা আৰু কিবা কিবি মানে চাব পাৰি আৰু। মই একো চোৱা নাছিলোঁ বাৰু, মই জাষ্ট আইটেমছখিনি চাইছিলোঁ। আৰু এইটো যে ইমান কিউট লাগিছিলে ন, একদম মূৰটো লৰাই লৰাই কি বা বজাই আছিলে, দেখি কেনে বহুত ভাল লাগিলে। আৰু ইয়াৰ পৰা মই চিধা গ'লোঁ ডুবাই বাইটছ কিবা এখন ষ্টল আছিলে, য'ত মানে ডুবাইৰ মিঠাই আৰু চকলেটছখিনি ধুনীয়া কালেকশ্যন আৰু তেওঁলোকে মানে আপোনালোকক টেষ্ট কৰি কেনে আপুনি যিটো ভাল লাগে আনিব পাৰে। আৰু যিসকলে বিগ বছ চাইছে লাষ্ট ছিজনটো জানেই আৰু ডুবাইৰ বাকলাভা কিমান ফেমাছ হৈ আছিলে। তো মই সেইটো বিচাৰিয়ে গৈছিলোঁ একচুৱেলি। আৰু তাৰ ওচৰতে আছিলে আৰু এজন এষ্ট্ৰলজাৰ, মই নামটো পাহৰি গ'লোঁ কি আছিলে। তাত তেওঁ হাত চাই আছিলে, তো মই অকণমান তাত থিয় হৈ কেনে শুনি আছিলোঁ কি কয় কি নকয়। তো আপোনালোকে যদি বিচাৰে মানে ইয়াতে হাতো দেখাব পাৰে। আৰু এইবোৰৰ লগতে এই উইণ্টাৰ এক্সপ'টোৰ সকলোতকৈ ভাল লগা পাৰ্ট এইটোৱে আছিলে মোৰ। তাত জুবিন ক্ষেত্ৰ বুলি অলপ ঠাই ধুনীয়াকৈ সজাই পৰাই ৰাখিছিলে, য'ত জুবিনদাৰ ফটোজ আৰু কেৱল তেওঁৰ গান বাজি আছিলে। সঁচাকৈ সেই ঠাইখিনি গৈ কেনেকুৱা অনুভৱ হৈছে মানে মই বুজাব নোৱাৰোঁ। আৰু এইখিনি চাই কেইখনমান ফটো উঠি আমি গুচি আহিলোঁ। চ' আপোনালোকে যাব পাৰে, যদি ফ্ৰী আছে এবাৰ চাই আহিব। বাই বাই।